জয় ষ্টুডেণ্টছ, আজিৰ ক্লাছত আমি ক্লাছ 7 হিন্দীৰ চতুৰ্থ পাঠটো চাম, যাৰ নামটো আছে মেৰি ৰাজস্থান যাত্ৰা। ঠিক আছে, আৰু ইয়াতে আমি ৰাজস্থানত কি কি চাব পাৰোঁ সেই গোটেইখিনি ইয়াতে দিয়া আছে। ঠিক আছে, যেনেকৈ আপোনাৰ এইটো হ'ল হাৱা মহল, নহয় পিকচাৰ ধুনীয়া দি দিছে। তো ৰাজস্থান আপোনাৰ দেখাত চাওকচোন তেনেকুৱা কি কি আছে, গোটেইখিনি ইয়াতে এনেই পিকচাৰো দি দিছে হা। আৰু আজমেৰ শ্বৰীফ দৰগাহটো আছে, হিল ষ্টেচন মাউণ্ট আবু আছে, ঘুমৰ নৃত্য তাৰে ফেমাছ হয় ঘুমৰ নৃত্য হা। এইখিনি আপোনালোকে পঢ়িব পাৰিব। আৰু ইয়াত এক্সামৰ কুৱেশ্যন আনচাৰত, বাট বিফৰ ষ্টাৰ্টিং মাই ক্লাছ ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি। নাও ষ্টাৰ্ট দ্য ক্লাছ। प्रथमत ইয়াতে विकल्पों চাব দিছে, निकिता अपनी राजस्थान यात्रा के अनुभव को लिखकर अखबार में प्रकाशित करना चाहती थी। মানে নিউজ পেপার তাই দিব খুঁজিছিল হা। প্রথমটো দ্বিতীয়টো চাব, पिताजी ने निकिता से कहा था कि वे लोग इस बार राजस्थान की सैर करने जाएंगे सर्दी की छुट्टियों में, তার ঠান্ডা দিনত। ঠিক আছে, जयपुर को गुलाबी शहर कहते हैं क्योंकि यहाँ के प्रत्येक भवन में गुलाबी रंग का उपयोग किया गया है। ঠিক আছে, प्रत्येकটো घर মানে पिंक कलर আছে, গতিকে गुलाबी शहर বুলি কোৱা হয়। निकिता की राजस्थान यात्रा में निम्नलिखित स्थानों के दर्शन का सही क्रम क्या रहा है? जयपुर, उदयपुर, हाँ माउंट आबू, তারপর জেসলমের। আর আমরা যাই জয়পুর সারে, তারপর উদয়পুর সারে, তারপর মাউন্ট আবু, তারপর জেসলমের। হ্যাঁ, সেকেন্ড নম্বরটা অপশন রাইট হবো। হ্যাঁ, निकिता কেনেকৈ ঘূৰিছিল। আকৌ नेक्स्ट हमारा क्वेश्चन आंसर दिया আছে। प्रथम तो चाहो, निकिता ने गुवाहाटी से दिल्ली तक की यात्रा किस रेलगाड़ी से की। ओके, তার কিন্তু ট্রেনত ঘুরছিল। ওকে, তো এটা উত্তরটো চাওঁ, निकिता ने गुवाहाटी से दिल्ली तक की यात्रा राजधानी एक्सप्रेस से की। ঠিক আছে, राजधानी एक्सप्रेस ট্রেনের নাম আছে, এই দি করছিল যাত্রা। ঠিক আছে, তারপর আছে খ নম্বর, राजस्थान का स्वर्ण शहर किस शहर को कहा जाता है। নহয়, तो राजस्थान अपना जैसलमेर। ठीक कर लो, राजस्थान का जैसलमेर शहर को स्वर्ण शहर कहा जाता है। क्यों, এইটো বস্তু মই ওপৰৰ পৰা দিছোঁ, চাই ল'ব, মই দেখুৱাই দিওঁ হা। এইটো চাওকচোন, পেজ নম্বৰ 30 ইয়াতে দিয়া আছে জেচলমেৰ চহৰ। এই জেচলমেৰ টাউনটো যে আছে, ইয়াতে প্ৰতিটো মানে ভৱন হা, মানে আগৰ ভৱন লাগি থাকে, এইবিলাক মানে য়েল্লো কালাৰ, হালধীয়া ৰঙৰ পাথৰ যে আছে ন, সেইটো দি বনোৱা হৈছে। সেই গতিকে ইয়াক स्वर्ण शहर বুলি কোৱা হয় হা, মানে গোল্ডেন চিটি। ओके, গতিকে राजस्थाনৰ जैसलमेर জায়গাটো কি বুলি কোৱা হয়, स्वर्ण शहर कहा जाता है। हाँ, नेक्स्ट क्वेश्चन तो ऐसे अपनार, राजस्थान के किस स्थान पर विश्व प्रसिद्ध ऊँटों का मेला लगता है। ओके, तो राजस्थान के पुष्कर झील में विश्व प्रसिद्ध ऊँटों का मेला लगता है। ठीक আছে, ক'ত হয়নো, পুষ্কৰ ঝিল যে আছে নহয়, তাতে উটৰ মানে মেলাটো বহে হা। তারপর আছে राजस्थान के किस प्रसिद्ध नृत्य का नाम उल्लेख करो। सो राजस्थान एक प्रसिद्ध नृत्य का नाम है घूमर। এই মাত্ৰ দেখুৱাই দিছিলোঁ, ঘুমৰ নৃত্যটো সিহঁতৰ ফেমাছ ডান্স হয়। ওকে, গতিকে এইখিনি আমাৰ কৰা হ'ল, এই প্ৰথমটো আৰু দ্বিতীয়টো হা, চাৰিটাৰ প্ৰশ্ন এইখিনি আৰু এইখিনি দিয়া হ'ল। এতিয়া আমি চাম ইয়াৰে পাঠ কে আছ পাছ। এইটো পুষ্কৰ মেলা বস্তুটো কি আছে ইয়াৰ বিষয়ে দিয়া আছে। ঠিক আছে, আৰু ইয়াতে আপোনাৰ আৰু এটা বস্তু জানিব লগা আছে যে रणथंबोर राष्ट्रीय उद्यान और सरिस्का टाइगर रिजर्व। ঠিক আছে, এইটো ৰাজস্থানত আপোনাৰ ফেমাছ মানে বাঘৰ কাৰণে সংৰক্ষণ কৰিবৰ কাৰণে জাগাটো আছে, এইটো হৈছে কিন্তু ৰণথম্বৰ ৰাষ্ট্ৰীয় উদ্যান। ঠিক আছে, আৰু এটা আছে सरिस्का टाइगर रिजर्व। ओके, सो सरिस्काটো যে আছে টাইগাৰ ৰিজাৰ্ভ আছে, আৰু ইয়াতেও আপোনাৰ যে ৰণথম্বৰ আছে তাতেও আপোনাৰ টাইগাৰবিলাক ধুনীয়াকৈ ৰখা যায়। ঠিক আছে, দুটা হ'ল আপোনাৰ তাৰে ৰাজস্থানৰ, আৰু পুষ্কৰ মেলাটো তাৰ ৰাজস্থানত থাকে হা, পুষ্কৰ জাগাটো আছে, তাতে এটা মেলা বহে। সেই গতিকে আপোনাৰ কি বুলি কয়, আজমেৰৰ পৰা 11 কিলোমিটাৰ দূৰত্বত আছে সেই পুষ্কৰ জাগাটো হা। আৰু তাতে আপোনাৰ এটা মেলাটো বহে পূৰ্ণিমাৰ দিনা, কাৰ্তিকৰ পূৰ্ণিমাৰ দিনা। ঠিক আছে, তাতে উটৰ ব্যৱহাৰ হয়। ওকে, আৰু এইখিনি বহুত ধুনীয়া আছে জাগাটো, কমচে কম 25,000 মানে উটবিলাক বিক্ৰী কৰা হয় এইদিনা। ঠিক আছে, এইটো আপোনাৰ সংসাৰ মানে গোটেই পৃথিৱীত মানে চবচে ডাঙৰ যদি উটৰ মেলাটো বহে, এইটো ক'ত হয়, পুষ্কৰত। ঠিক আছে, এইটো পুষ্কৰ মেলা বুলি কোৱা হয়। ওকে, তো এইখিনি ভালকৈ চাব, আৰু দুটা যদি আপোনাৰ উদ্যানৰ নাম লিখিব দিয়ে ৰাজস্থানৰ, তো কি দিব, रणथंबोर राष्ट्रीय उद्यान और सरिस्का टाइगर रिजर्व। ठीक है, তাৰপিছত আহি যায় আপোনাৰ पाठ के आसपास क्वेश्चन। पर्यटन के दृष्टि से राजस्थान की तरह असम में भी महत्वपूर्ण राज्य है। তেতিয়া অসমৰ আপোনাৰ কেইটামান ভাল জেগা দেখিব দিছে पर्यटन, য'ত মানে ফুৰিব পাৰি মানুহকেইটাই। এইটো কি হ'ব, ৰাষ্ট্ৰীয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হা, মানস অভয়াৰণ্য, পবিতৰা যে আছে আপোনাৰ সেইটো হ'ব হা। তাৰপিছত নদী দ্বীপ মাজুলী জানে আপোনালোকে দ্বীপ হয়। আৰু তেজপুৰ के अग्निगढ़ पहाड़, रंगघर, कारेंघर হা, कारेंघर ইয়াতে গ দিব পাৰে, कारेंघर হা, এইটো লিখি দিম অলপ। তো कारेंघर ধুনীয়াকৈ লিখিব, শিৱদৌল,
শিৱদৌল যে কয় কামাখ্যা মন্দিৰ, অ'কে, জয়সাগৰ মানে জয়সাগৰটো কথা কৈছে, জাতিংগা, এই আদি এইফালে জাগাটো আছে, ঠিক আছে। এই জাতিংগা যে আছে তাত আপোনাৰ মাইগ্ৰেটৰী বাৰ্ডছ বিলাক আহে, য'ত মানে যোনে বেলেগ দেশৰ পৰা আহে, বেলেগ ৰাজ্যৰ পৰা আহে হা, গতিকে এইটো জাতিংগা জাগাটো আছে। এইবিলাক হ'ল আমাৰ অসমৰ মেইনলি মানে ঘূৰিব লগা জাগা, অ'কে। তাৰপিছত নেক্সট আমাৰ কুৱেশ্যনটো আছে যে গুৱাহাটীৰ পৰা ৰাজস্থানলৈকে যোৱাৰ কাৰণে, जयपुरলৈকে যোৱাৰ কাৰণে ट्रेनों नाम की আছে, तो की हो वो राजस्थान से जयपुर तक जाने वाली ट्रेनों के नाम है सीधे बीकानेर एक्सप्रेस, ओके, तो डायरेक्टली যাব পাৰে, তো बीकानेर एक्सप्रेस উঠিব, ডাইৰেক্টলি ৰাজস্থান পাব, নাইবা ৰাজধানী এক্সপ্ৰেছ আছে, নৰ্থ ইষ্ট ব্ৰহ্মপুত্ৰ মেইল আছে, এইবিলাক দিল্লীলৈকে যায়, ঠিক আছে। তাৰপিছত কিন্তু ট্ৰেইনটো বদলাব লাগিব, অ'কে। আকৌ নেক্সট আছে আপোনাৰ 3 নম্বৰটো, ভাৰত के मानचित्र में राजस्थान कहाँ है, এইটো ৰাজস্থানৰ জাগাটো লিখিব দিছে। तो राजस्थान भारत के पश्चिमी देश में स्थित है, उत्तर दिशा में दिल्ली और उत्तर प्रदेश, और पूर्व दिशा में मध्य प्रदेश, दक्षिण दिशा में महाराष्ट्र, और पश्चिमी दिशा में পাকিস্তান দেশ है, ঠিক আছে। এইটো ৰাজস্থানৰ চাৰিওফালৰ জাগাটো হা। ইয়াতে চাওক সমানতা শব্দ দিছে, যেনেকৈ আঁখ, আঁখৰ চক্ষু হ'ব, নেত্ৰ নয়ন হ'ব, ফুলৰ কি হ'ব, পুষ্প সুমন কুসুম, এইবিলাক হ'ল পৰ্যায়শব্দী শব্দ বা সমানতা শব্দ বুলি কোৱা হয়, ঠিক আছে। ইয়াতে যেনেকৈ আপোনাৰ দিয়া আছে সূৰ্য, হাত, আগ, ৰাত, পানী, চন্দ্ৰ, এইবিলাকৰ আপোনাৰ ভালকৈ চাব হা, বহুত ইম্পৰ্টেণ্ট হয়, মুখস্থ কৰি ল'ব ধুনীয়াকৈ, পৰীক্ষাত আহিব পাৰে। এনেকৈ ঠিক সাগৰটো কি হ'ব, সমুদ্ৰ, সিন্ধু হা, পুস্তকটো কি হ'ব, কিতাপ, গ্ৰন্থ, ওকে, এইটো আপোনাৰ গ্ৰন্থ, ওকে। পেड़, বৃক্ষ, তৰু, পক্ষীটো কি হ'ব, চিৰিয়া, আৰু কি হ'ব, খগ হ'ব, ঠিক আছে। এইকেইটা আমি কি বুলি কওঁ, পক্ষী বুলি কওঁ, ঠিক আছে। তাৰপিছত আপোনালোকে আহি যাওক ইয়াতে সে কো শব্দ কেনেকৈ কেতিয়া ব্যৱহাৰ কৰা হয়, ওকে। আৰু নেক্সট আপোনাৰ চাওকচোন বিপৰীত শব্দ লিখিম, যেনেকৈ লিখিতটো মৌখিক হ'ব, ডৰপকটো কি হ'ব, নিডৰ হ'ব, সৰলটো কি হ'ব, কঠিন হ'ব, এইবিলাকক আমি বিপৰীত শব্দ বুলি কওঁ, ঠিক আছে। এতিয়া চাওকচোন কেইটামান চেণ্টেন্স আমি সকাৰাত্মক, নকাৰাত্মক আৰু প্ৰশ্নবোধক হিচাপে লিখিব পাৰোঁ হা। সকাৰাত্মক মানে আপুনি এইটো কাম কৰিছে, যদি নোৱাৰে নকাৰাত্মক শব্দ, যদি প্ৰশ্ন সুধিছে তেতিয়া প্ৰশ্নবোধক, সেনেকুৱা চেণ্টেন্সবোৰ দি আছে, নামটো ক'ব দিছে যে এইটো কোনটো বাক্য হয় হা। কিতাপ কি कीमत का क्या है, তো কিতাপৰ দামটো কিমান, এইটো প্ৰশ্ন দিছে না, ইয়াতে চিন প্ৰশ্নবোধক চিন, গতিকে এইটো কি হ'ব, প্ৰশ্নবোধক বাক্য হ'ব, ঠিক আছে। মানে रेगिस्तान नहीं देखा है, এইটো কি হ'ব, नहीं আছে নে নাই ইয়াতে, এইটো কি হ'ব, नकारात्मक বাক্য, ঠিক আছে। हम राजस्थान घूमने गए थे, এইটো गए थे মানে ফুৰিছে ইহঁতে, গতিকে এইটো सकारात्मक বাক্য হ'ব হা, সকাৰাত্মক বাক্য। দীপা নাচনা नहीं जानती, नहीं শব্দ আহিছে না, এইটো কি হ'ব, নকাৰাত্মক বাক্য হ'ব, ঠিক আছে। बच्चा कैसे गिर गया, प्रश्नबोधक चिन्हটো আছে নে নাই, গতিকে এইটো কি হ'ব, প্ৰশ্নবোধক বাক্য হ'ব। इस जंगल में जानवर नहीं है, नहीं শব্দ কাৰণে কি হৈছে, নকারাত্মক বাক্য হৈছে হা। मैंने ताजमहल देखा है, তাই চাইছে বস্তু, গতিকে কি হ'ব, সকারাত্মক বাক্য হ'ব, ঠিক আছে। তাই তল চাওকচোন অলপ কেইটামান শব্দাৰ্থ দিছে, এইবিলাক ভালকৈ চাব, পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় হা। আৰু এইটো মোৰ ভিডিঅ' লাষ্ট কুৱেশ্যন আছে, যদি ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন, যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব মাই এক্সাম চেনেল। থেংকছ ফৰ ৱাচিং, জয় হিন্দ।